কোকো কেন্দিহঁতৰ কাৰণে মই প্ৰায়ে দুখী অনুভৱ কৰোঁ। মই যিদৰে কামত অলপ হ'লেও ওলাই যাওঁ, কেন্দিহঁতটো ঘৰতেই সোমাই থাকে। সিহঁতৰতো বাহিৰৰ পৃথিৱীখন চাবলৈ মন যায়। অকণমানি ফ্লেটটোত বন্দী জীৱন। বেছি দূৰলৈ নালাগে, ঘৰৰ ওচৰতে একপাক ফুৰালেই হ'ল। গাড়ীখন ক'ৰবাত ৰাখিলে কোনোবাই গাড়ীৰ কাষলৈ আহি মাত এটা দিলেই দিল খোজ। আৰু কেন্দিক তুমি ইমান ধুনীয়া বুলি ক'লেই হ'ল আৰু তাই একেবাৰে ফূৰ্তিত ক'ব নোৱাৰা হৈ যায়। আজি সিহঁতে কোনো মানুহ নাপালে। মই গাড়ীৰ পৰাই ফোন কৰিলোঁ মোৰ ওচৰতে থকা বান্ধৱী আল্পনা আৰু তাইৰ ছোৱালী খুচিলে। সিহঁতে নিজৰ ঘৰৰ গেটটোতে ৰৈ আছিল সিহঁতৰ কাৰণে আৰু আহি তাতেই মাত দিলে। হৈ গ'ল দিল খোজ। ৱৰ্ল্ডৰ কৰি আহি এতিয়া ভাগৰত লাং খাই শুই আছে। মায়ে বিৰাট ঠগাই আছে ন, তাকতো আৰু কথা নাই, কিন্তু আমাৰ কেন্দিজনীহে। মই কেনি ওলালো ললো। হয় ওলাব পাম কি লাগে আৰু ন, আমি ওলাই যাব পাম।